নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি ফাৰ্ষ্ট টাইম মই যাবলৈ ওলাইছোঁ আমাৰ নলবাৰীত চলি থকা এটি ছাইডলৈ আৰু তাত কি কি কাম কৰা হৈছে দেখাব গৈ আছোঁ আপোনালোকক। আগে পিছে তেনেকৈ ছাইডৰ ভিডিঅ'বিলাক দিয়া নহয় কাৰণ মই শ্ব'ৰুমতে থাকিব লাগে, কিন্তু এতিয়া ভাবিছোঁ মাজে মাজে ছাইডৰ ভিডিঅ'বিলাকো দেখাম আপোনালোকক। এয়া আমি আহি পালোঁ নলবাৰী আৰু যোৱাকালি আমাৰ ইয়াতে এটা কিটচেনৰ কাম কমপ্লিট হৈছে আৰু কেনেধৰণে কি বনাইছোঁ দেখাম আজি। এইটো হৈছে আমাৰ কিটচেনৰ কমপ্লিট লুক আৰু ইয়াৰ চাটাৰবিলাকৰ লেমিনেশ্যন প্লাষ্টিকবোৰ এতিয়া উঠোৱা হোৱা নাই কাৰণ কিটচেনটোত পেইণ্টৰ কাম অলপ বাকী আছে। ইয়াত আমি দিছোঁ টেণ্ডম চেনেলৰ 3টা ড্ৰয়াৰ আৰু বটল পুল আউটৰ এটি বাস্কেট। যিহেতু কিটচেনটো সৰু তাতে আমি অলপ জেগাটো মিলাব লগা হৈছে আৰু ইয়াৰ পিছত টপ কেবিনেটবোৰ চাওকচোন কেনেকুৱা হৈছে। নেক্সট এইটোত বেচিনৰ ওপৰত ৱাটাৰ পিউৰিফায়াৰৰ কাৰণে জেগা বনাই দিয়া হৈছে জানো বাহিৰৰ পৰা দেখা নাপায়। বেচিনৰ তলৰ জেগাখিনি আমি এনেধৰণে বনাই দিছোঁ যাতে স্পেচখিনি ইউটিলাইজ হয় আৰু ওপৰৰ ডিজাইনটো অনাৰে এনেদৰে বিচাৰিছিল, সেইবাবে আমি তেওঁৰ সুবিধা মতে তেনেদৰে বনাই দিছোঁ। আৰু আপোনালোকে কিটচেনৰ ফুল লুকটো চাওকচোন কেনেকুৱা লাগিছে জনাব। নলবাৰীৰ পৰা ওলাই এতিয়া আমি আহি আছোঁ শ্ব'ৰুমলৈ আৰু আপোনালোকে মোৰ ভিডিঅ'টো যদি ভাল পাইছে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানেই, বাই বাই।